যিসকলে এনেবোৰ কথা বতৰা নুই কৰিব বিচাৰে, যিসকলে এনেবোৰ কথা বতৰা ওলাই কৰিব বিচাৰে, তেওঁলোক নিঃসন্দেহে মুখ্যমন্ত্ৰীগৰাকীৰ স্তাৱক বাহিনীৰ তালিকাত সন্নিৱিষ্ট ব্যক্তি। সত্যমেৱ জয়তে এই কথা পুনৰবাৰ প্ৰমাণ কৰি মহামান্য উচ্চতম ন্যায়ালয়ে পৱন খেৰাৰ জামিন মঞ্জুৰ কৰিছে। বিষয়টো আমি কিয় আলোচনাৰ আওতালৈ আনিবলগীয়া হল? আমি এই বিষয়টো এইভাবেই আলোচনাৰ আওতালৈ আনিব বিচাৰিছো, কাৰণ হৈছে যে মহামান্য উচ্চতম ন্যায়ালয়ে এই জামিনৰ ৰায়দান কৰি যি 22 পৃষ্ঠাৰ ৰায়দান কৰিছে, তাত স্পষ্টভাৱে উল্লেখ কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পৱন খেৰাৰ বিৰুদ্ধে কৰা অসাংবিধানিক মন্তব্যক আওকাণ কৰিব নোৱাৰে। আমি ভাবো অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ অসাংবিধানিক মন্তব্য মহামান্য উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ হৈছে, আৰু এই কথাটোৱে কৰবাত নহয় কৰবাত বিবেকবান প্ৰতিজন অসমীয়াৰ বিবেকক দংশন কৰিছে। এজন মুখ্যমন্ত্ৰীয়ে কেৱল ৰাজনৈতিক লাভালাভৰ বাবে সততে অসাংবিধানিক অসৌজন্যমূলক আচৰণ বা মন্তব্য প্ৰদান কৰি অহাটো গোটেই ৰাজ্যবাসীৰ দৃষ্টিগোচৰ হৈছে। সততে অসাংবিধানিক মন্তব্য কৰি কাৰোবাৰ প্ৰতি, তেওঁৰ পলিটিকেল ৰাইভেলছ সকলৰ প্ৰতি অসৌজন্যমূলক আচৰণ প্ৰদৰ্শন কৰাটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা স্বভাৱলৈ পৰিণত হৈছে। এজন মুখ্যমন্ত্ৰী ইমান নিকৃষ্ট ধৰণে, ইমান তৰল ধৰণে ৰাজনীতি কৰিব পাৰে, এই কথাটো ভাবিবলৈ কৰবাত নহয় কৰবাত অকণমান টান হয়। ৰাজনৈতিক পথাৰখনত ৰাজনৈতিক শত্ৰু থকাটো তেনে স্বাভাৱিক কথা এটা, আৰু ৰাজনৈতিক শত্ৰুক কেৱল ৰাজনৈতিক শত্ৰু হিচাপে জ্ঞান কৰিব পৰাটো হৈছে প্ৰকৃত ৰাজনীতিবিদৰ এটা ধৰ্ম। কিন্তু কোনোবা ৰাজনৈতিক শত্ৰুক ব্যক্তিগত শত্ৰু হিচাপে ভাবি লৈ সেই সকলৰ প্ৰতি অসাংবিধানিকভাৱে, অসৌজন্যমূলকভাৱে যিবোৰ বক্তব্য এইগৰাকী মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰি আহিছে, এই কথা বতৰাই কৰবাত নহয় কৰবাত প্ৰতিজন অসমীয়াক অস্বস্তিত ভোগাইছে। তেখেতৰ কিছুমান স্তাৱক বাহিনীয়ে তেখেতক লৈ গৌৰৱবোধ কৰে, কিন্তু বেছিভাগ বিবেকবান মানুহে এইগৰাকী মুখ্যমন্ত্ৰীৰ এনেধৰণৰ আচৰণক লৈ অস্বস্তিত ভোগে। আজি আচৰিত কথাটো হৈছে যে এইগৰাকী মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য আৰু বক্তব্যৰ বাবে ভাৰতবৰ্ষৰ উচ্চায়ুক্তক তলব কৰি বাংলাদেশে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, নিষেধাজ্ঞা প্ৰকাশ কৰিবলগীয়া হৈছে। এয়া ৰাজ্যখনক সন্মানবোধৰ অধিকাৰী কৰিছে নেকি? এয়া ৰাজ্যৰ নাগৰিকসকলক এটা সন্মানযোগ্য স্থানলৈ উন্নীত কৰিছেনে? এই কথা বতৰাবোৰে ৰাজ্যখনৰ গৰিমা কৰবাত নহয় কৰবাত ম্লান কৰিছে। আজি মুখ্যমন্ত্ৰীগৰাকীক কোনোবাই সমালোচনা কৰিলেই সেই গৰাকী ব্যক্তি মুখ্যমন্ত্ৰীগৰাকীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণে ভয় ভাবুকি প্ৰদান কৰিবলৈ যত্ন কৰাটো আমি দেখিছো। বিভিন্ন ধৰণে অসাংবিধানিক মন্তব্য প্ৰদান কৰি ভয় আৰু ভীতি প্ৰদৰ্শন কৰি তেওঁ কেৱল শাসনত টিকি থকাৰ বাবে যি কৌশল ৰচনা কৰিছে, এয়া সকলোৰে চকুত ধৰা পৰিছে। আজি বাংলাদেশ সম্পৰ্কে তেওঁ যি মন্তব্য আগবঢ়াইছে সেয়া নিঃসন্দেহে নিন্দনীয়। তেওঁ জনাটো ভাল যে বাংলাদেশ ভাৰতবৰ্ষৰ শত্ৰু ৰাষ্ট্ৰ নহয়, বাংলাদেশ ভাৰতবৰ্ষৰ বন্ধু ৰাষ্ট্ৰ, আৰু এখন বন্ধু ৰাষ্ট্ৰৰ পৰিৱেশ সততে
অশান্তময় হৈ থকাৰ কামনা কৰিব পৰা মুখ্যমন্ত্ৰীগৰাকীৰ নিকৃষ্ট মানসিকতাৰ বাবে আজি ভাৰতবৰ্ষৰ উচ্চায়ুক্তক বাংলাদেশে তলব কৰি তেওঁলোকৰ প্ৰতিবাদ বা তেওঁলোকৰ বিষেদগাৰ প্ৰকাশ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। আমি লাজ পাইছো যিসকলে এনেবোৰ কথা বতৰা নুই কৰিব বিচাৰে, যিসকলে এনেবোৰ কথা বতৰা ওলাই কৰিব বিচাৰে, তেওঁলোক নিঃসন্দেহে মুখ্যমন্ত্ৰীগৰাকীৰ স্তাৱক বাহিনীৰ তালিকাত সন্নিৱিষ্ট ব্যক্তি। কিন্তু নিৰপেক্ষ ব্যক্তি হিচাপে, বিবেকবান এজন অসমীয়া হিচাপে এই কথা বতৰাবিলাকৰ প্ৰতিবাদ আমি কৰিছো আৰু কৰি থাকিম। আজি পৱন খেৰা ডাঙৰীয়াই যেতিয়া মুখ্যমন্ত্ৰী গৰাকীৰ পত্নীৰ বিৰুদ্ধে এটা অভিযোগ আনিলে, সেই অভিযোগটো অনাৰ লগে লগে মুখ্যমন্ত্ৰী গৰাকী খৰ্গহস্ত হৈ যি ধৰণে পৱন খেৰাৰ বিৰুদ্ধে অসাংবিধানিক অসৌজন্যমূলক আচৰণ প্ৰদৰ্শন কৰি বাক্যবান নিক্ষেপ কৰি তেওঁৰ হতাশগ্ৰস্ততা, তেওঁৰ উত্তেজনা প্ৰকট কৰিলে, সেই কথা বতৰাটোৱে অসমৰ এটা সুস্থ ৰাজনৈতিক বাতাবৰণটোত কৰবাত নহয় কৰবাত এটা অশুভ পৰম্পৰাৰ আৰম্ভণি কৰা যেন আমি অনুভৱ কৰিছো। ৰাজনীতি হ'ব পাৰে, ৰাজনৈতিক আক্ৰমণ হ'ব পাৰে, ৰাজনীতি প্ৰতিদ্বন্দ্বীক আক্ৰমণ কৰাটো স্বাভাৱিক কথা এটা। কিন্তু মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত এগৰাকী ব্যক্তিয়ে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই কাৰোবাক পেৰা বনাই দিম, কাৰোবাক পেলুংগা, এনে ধৰণৰ কথা বতৰা কৈ নিজৰ তৰল আৰু নিকৃষ্ট মানসিকতা প্ৰদৰ্শন কৰা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ভাবি লৈছে যে ক্ষমতাত আছে বাবে তেওঁৰ মুখেৰে যি আহে তাকেই তেওঁ ক'ব পাৰে, তেন্তে সেই কথা বতৰাবোৰ তেওঁৰ ব্যক্তিগত কথা বতৰা হ'ব। সেই কথা বতৰাবোৰ অসমৰ দৰে এটা শিষ্টাচাৰ সমৃদ্ধ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ভাষা হ'ব নোৱাৰে। আমি নিন্দা কৰিছো তেনে ভাষা, আমি নিন্দা কৰিছো তেনে অসৌজন্যমূলক আচৰণক। আজি আমি লাজ পাইছো যে এখন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি সেই সম্পৰ্কে দিয়া ৰায়দানত মুখ্যমন্ত্ৰী এগৰাকীৰ অসাংবিধানিক মন্তব্যক আওকাণ কৰিব নোৱাৰি বুলি উচ্চতম ন্যায়ালয়ে কবলৈ বাধ্য হৈছে।